স্বাগতম জনাইছোঁ কুঞ্জ মটৰ্ছলৈ পুনৰ লৈ আহিছোঁ নতুন ষ্টক কেইখনমান চ' আহক কি আহিছে নতুন ষ্টক আমাৰ সোমাইছে দেখাই দিওঁ কেইখনমান চ' আমাৰ ওচৰত আহিছে 2019 মডেল নিউ মডেল চেণ্ট্ৰ আহিছে ত' এই চেণ্ট্ৰখন 19 চনৰ হয় আপোনাৰ শিৱসাগৰ ৰেজিষ্ট্ৰেশ্যন হয় অৰিজিনেল পেণ্টত আছে আপোনাৰ আৰু ইণ্টেৰিয়ৰটো ধুনীয়া হৈছে ফাৰ্ষ্ট অনাৰ গাড়ী হয় আপোনাৰ ইয়াত মিউজিক চিষ্টেম পাৱাৰ উইণ্ডো সকলোখিনি পাই যাব আপোনাৰ ত' এখন আপোনাৰ ৰিফাইনেন্স যদি কোনোবাই বিচাৰিছে ৰিফাইনেন্স হৈ যাব 5 বছৰৰ কাৰণে ৰিফাইনেন্স পাই যাব মাত্ৰ 80,000 ডাউন পেমেণ্ট দিলে ওলাই যাব 390 ৰাখি দিব প্ৰাইচ নেগচিয়েবল অলপ হৈ যাব বাৰু ত' আপোনালোকে চাই লওক গাড়ীখন চ' নেক্সট আমি আৰু এখন লৈ আহিছোঁ চুইফ্ট এখন লৈ আহিছোঁ 2019 মডেল হয় VXI মডেল ৰেড কালাৰত আছে বহুত ধুনীয়া হৈছে গাড়ীখন ৰেড কালাৰটো এনেও ভাল লাগে চুইফ্টত আপোনাৰ ব্লেকত আছে আপোনাৰ হেৰি লাগি আছে এক্সপ্লাইছৰ সকলোখিনি লাগি আছে ত' আমাৰ ডিব্ৰুগড় ষ্টেচনৰ হয় VXI মডেল হয় এখন আমি প্ৰাইচ ৰাখিছোঁ 565 ৰাখিছোঁ চ' এখনো 1.5 লাখ মান ডাউন পেমেণ্ট দিলে ওলাই যাব আপোনাৰ 5 বছৰ ৰিফাইনেন্স হৈ যাব VXI মডেল ফাৰ্ষ্ট অনাৰ গাড়ী হয় আৰু ধুনীয়া হৈছে গাড়ীখন আপোনাৰ যিহেতু আগতো আমাৰ কেইবাখনো চুইফ্ট আহিছিলে গোটেইখন চেল আউট হৈ গ'ল আপোনালোকে চাব পাৰে ইণ্টেৰিয়ৰটো ধুনীয়া হৈছে আপোনাৰ 1 টকা কম নাই আপোনাৰ ৰিফাইনেন্স ল'ব পাৰে আপোনালোকে 5 বছৰ ৰিফাইনেন্স হৈ যাব ব্লেক লেডাৰত লাগি আছে আপোনাৰ ৰেড কালাৰ অৰিজিনেল পেণ্টত আছে ত' গাড়ীখন এবাৰ চাই লওক ডিব্ৰুগড় ষ্টেচন ত' নেক্সট আমি আৰু এখন লাগিছোঁ টাটা নেক্সন খুবেই বিক্ৰী হয় টাটা নেক্সন চ' এই নেক্সনখন আপোনাৰ একদম টপ মডেল হয় XZ মডেল ডিজেল ভাৰ্জন হয় চ' পেট্ৰলত যিহেতু মাইলেজ অলপ কম ডিজেলত মাইলেজ ভাল দিয়ে আপোনাৰ প্ৰায় 20-22 মান দেখাই দিয়ে পেট্ৰল হ'লে আপোনাৰ 11 মান দেখায় 11-12 দেখায় ত' গাড়ীখন 18 চনৰ হয় গাড়ীখন আপোনাৰ অৰিজিনেল পেণ্টত আছে গাড়ীখন XZ প্লাছ একদম টপ মডেল এলয় সকলোখিনি লাগি আছে পুজ বটম আছে আপোনাৰ আৰু ইনবিল্ট মিউজিয়াম লাগি আছে আপোনাৰ ইণ্টেৰিয়ৰটো খুবেই ভাল আৰু টাটা গাড়ী সকলোৱে জানে 5 ষ্টাৰ ৰেটিং হয় গাড়ীখন নেভি ব্লুত আছে এইটো স্কাই ব্লুত পৰিব চ' ইণ্টেৰিয়ৰটো আপোনাৰ চাই লওক আপোনাৰ ডিছপ্লে ডাঙৰ লাগি আছে হাততে কণ্ট্ৰলখিনি আছে টাটা ছেফটি ৰেটিং কাৰণে জানেই সকলো 5 ষ্টাৰ ৰেটিং হয় চ' অৰিজিনেল পেণ্টত আছে ত' গাড়ীখন আমি 595 ৰাখিছোঁ গাড়ীখন অন ৰ'ড ত' নেগচিয়েবল হৈ যাব অলপ কম বেছ কৰি দিম আমি ৰিফাইনেন্স হৈ যাব 5 বছৰ কাৰণে এখনো প্ৰায় 1.5-2 লাখ মান দিলে ওলাই যাব 5 বছৰ কাৰণে ত' এখন ল'ব পাৰে আপোনালোকে কোনোবাই যদি SUV ছেগমেণ্ট অলপ ডাঙৰ টাটা গাড়ী বিচাৰিছে ছেফটিৰ কাৰণে ত' এই গাড়ীখন খুবেই ভাল আৰু ছেফটিৰ কাৰণে ভাল ওখ হয় মাইলেজৰ ক্ষেত্ৰতো ভাল ডিজেল ভাৰ্জন চ' আপুনি ল'ব পাৰে চ' নেক্সট আমি আৰু এখন গাড়ী লৈ আহিছোঁ ফৰ্ড ইক'স্পৰ্ট খুবেই বিচাৰিছিলে ফৰ্ডৰ চ' এবাৰ আমি কেইবাখনো ফৰ্ড দেখাম আপোনাৰ যিহেতু এখন অহাৰ লগে লগে বুক হৈ গৈছে সেইখনো দেখাম আপোনালোকৰ চ' এখন টাইটেনিয়াম হয় টাইটেনিয়াম যিহেতু টপ ভেৰিয়েণ্ট হয় আপোনাৰ পুজ বটম লাগি আছে এখন পেট্ৰল ভাৰ্জন হয় প্ৰজেক্টেড হেডলাইট লাগি আছে ডব্লিউ কটা আমাৰ ডিব্ৰুগড় ষ্টেচন অৰিজিনেল পেণ্টত আছে বাম্পাৰ টু বাম্পাৰ চ' টাইটেনিয়াম আপোনাৰ এলয় চেলয় সকলোখিনি আহে প্ৰজেক্টেড হেডলাইট পৰা আদি কৰি গোটেইখিনিয়ে টপত পাই যাব আপোনাৰ ফিচাৰ্ছ চ' এই গাড়ীখন আমি 650 ৰাখিছোঁ গাড়ীখন চ' নেগচিয়েবল হৈ যাব কোনোবাই যদি কেছত ল'ব বিচাৰে আৰু অলপ ডিছকাউণ্ট বেছি দি দিওঁ আমি চ' এখনো ৰিফাইনেন্স হৈ যাব 5 বছৰৰ কাৰণে চ' গাড়ীখন চাই লওক এবাৰ যিহেতু ফৰ্ডৰ বহুতেই আহি আছে নতুন আকৌ লঞ্চ হ'ব এতিয়া ইণ্ডিয়াত ত' এখন গাড়ীখন ল'ব পাৰে চাই লওক অৰিজিনেল পেণ্টত আছে গ্ৰে কালাৰ 4টা এয়াৰবেগ আছে আপোনাৰ ডিছপ্লে লাগি আছে আপোনাৰ ইণ্টেৰিয়ৰটো ধুনীয়া হৈ আছে ত' নেক্সট আমি ভেনু এখন লৈ আহিছোঁ 20 চনৰ ভেনু এখন লৈ আহিছোঁ SX মডেল টপ ভেৰিয়েণ্ট হয় এইটো এখন আমি 850 ৰাখিছোঁ ছানৰুফ আছে উইথ ছানৰুফ আছে চ' সকলোখিনি জানেই ডিটেইলটো বেছি নকওঁ আমি তাৰ এয়াৰবেগ পৰা আদি কৰি সকলোখিনি লাগি আছে আপোনাৰ ছানৰুফ টানৰুফ সকলোখিনি পাই যাব SX টাৰ্বো ভাৰ্জন হয় এইটো ত' এখন আমি 8.5 লাখ ৰাখিছোঁ ত' এখন আপোনাৰ নেগচিয়েবল হৈ যাব আহক আপোনালোকে কোনোবাই যদি ল'ব বিচাৰে ভেনু 5 বছৰ ৰিফাইনেন্স হৈ যাব ধেমাজি ৰেজিষ্ট্ৰেশ্যন হয় হোৱাইট কালাৰত আছে ত' নেক্সট আমি ক্ৰেটা এখন থৈছোঁ আপোনাৰ SX মডেল ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন হয় 16-17 মডেল হয় এখন টপ ভেৰিয়েণ্ট মডেল হয় ত' এই গাড়ীখনো আপোনালোকে পাই যাব আপোনাৰ 5 বছৰ ৰিফাইনেন্স হৈ যাব প্ৰায় 1.5-2 লাখ মান দিলেও ওলাই যাব গাড়ীখন চ' চাই লওক গাড়ীখন
হোৱাইট কালাৰত আছে। SX খন টপ ভেৰিয়েণ্টত মডেল পৰে ক্ৰেটা, পেট্ৰল ভাৰ্জন হয় উইথ প্ৰজেক্টৰ হেডলাইট আছে, ফগ লাইট লাগি আছে, এলয় পৰা আদি কৰি পোষ্ট বটন সকলো পাই যাব, ডিছপ্লে আছে ডাঙৰ। তো এখনো আপোনাৰ 5,000 ৰিফাইনেন্স হৈ যাব। তো এখন আপোনাৰ প্ৰাইচটো নেগচিয়েবল হৈ যাব বাৰু। তো নেক্সট আমি আৰু এখন দেখাইছোঁ ফৰ্ড এখন, যিহেতু ইতিমধ্যে বুক হৈ গৈছে গাড়ীখন, তো এজনে বুক কৰি থৈ গৈছে। এখন 17 লাষ্টৰ আছে, টাইটেনিয়াম ডুৱেল টোন আছিলে, টপ ভেৰিয়েণ্ট মডেল হয়, এলয় ডায়মণ্ড কাট এলয় লাগি আছিলে। চব ফৰ্ড খুবেই ভাল পায়, এতিয়াও আপোনাৰ ডিমাণ্ডত আছে, যিহেতু 25ত লঞ্চ হৈ আছে আকৌ ফৰ্ডৰ, আকৌ ডিমাণ্ড বাঢ়ি যাব। ছাৰ্ভিচ চেণ্টাৰ সকলোতে আছে, আমাৰ ডিব্ৰুগড়ত পাই যাব, ডিব্ৰুগড় লাহোৱালত পাই যাব, পানীতোলাত আছে। চ' গাড়ীখন ল'ব পাৰে, ভাল চেফটি ৰেটিঙৰ কাৰণে ভাল আছে। চ' নেক্সট আমি চুইফ্ট এখন দেখাই দিছোঁ, 16 চনৰ চুইফ্ট, যিহেতু নিউ মডেলতকৈ বহুত মানুহে এই অল্ড মডেলটো বিচাৰি আহে, যিহেতু গাড়ীখন মজবুত হয়, চলাবলৈও ভাল, আৰু গাড়ীখন আপোনাৰ প্ৰিমিয়াম লুকছত আছে, আৰু এখন 16 চনৰ VXI মডেল টপ ভেৰিয়েণ্ট মডেল হয়। ত' প্ৰাইচ ৰাখিছোঁ আমি 450 ৰাখিছোঁ, তাত নেগচিয়েবল হৈ যাব। আপোনাৰ 5 চনৰ গাড়ী হয় গোটেইকেইখন। ত' এই গাড়ীখনো ধুনীয়া হৈ আছে, তো আপোনালোকে ল'ব পাৰে, চাই লওক এবাৰ, হোৱাইট কালাৰত আছে। এখনো 5 বছৰ কাৰণে ৰিফাইনেন্স হৈ যাব। চলা কিলোমিটাৰ হিচাপে আপোনাৰ চলিছে 43 নে কিমান চলিছে, কম চলিছে গাড়ীখন, আৰু কালাৰটোও ধুনীয়া। আপোনালোকে ফিজিকেলি যেতিয়া আহিব নিজে দেখিব, টেষ্ট ড্ৰাইভ এটা লৈ চাব চলাই পিনে, তো খুবেই ভাল পাব। ত' নেক্সট আমি আৰু এখন বেলিনো এখন লৈ আহিছোঁ, মাৰুতি গাড়ী বেলিনো আপোনাৰ 16 চনৰ হয়, 490 ৰাখিছোঁ, নেগচিয়েবল হৈ যাব গাড়ীখন। 465 মানৰ আমি দি দিম আপোনাক নেগচিয়েবল কৰি পিনে, ট্ৰেন্সফাৰ সকলোখিনি কৰি দিম আমি। তো এখনো 5 বছৰ ৰিফাইনেন্স হ'ব, 1.5 লাখ মান দিলেই গাড়ীখন ওলাই যাব। তো এখনো ধুনীয়া হৈছে, গাড়ীখন ল'ব পাৰে আপোনালোকে, চাই লওক এবাৰ। 5 চনৰ গাড়ী হয়, শিৱসাগৰ ৰেজিষ্ট্ৰেশ্যন। বেলিনো মাইলেজৰ ক্ষেত্ৰত ভাল, আপোনাৰ লুকছ ৱাইজো ভাল, চ' ল'ব পাৰে এখন। চ' নেক্সট আমি আৰু এখন লৈছোঁ টাটা টিগৰ, কোনোবা যদি টিগৰ বিচাৰিছে টিগৰ ল'ব পাৰে। 430 হয় গাড়ীখন, আমি 19ৰ হয়, একজেক্ট মডেল হয়। তো এখন 19ৰ পেট্ৰল ভাৰ্জন হয়, এখনো হোৱাইট কালাৰত আছে, ধুনীয়া আছে, কোনোবাই যদি ল'ব বিচাৰে ল'ব পাৰে। প্ৰায় 4 লাখ মানত আহি যাব আপোনাৰ, DP 1 লাখ মান দিলেও ওলাই যাব। চ' আমি নেক্সট আৰু এখন লৈ আহিছোঁ, সস্তাত গাড়ীখন লৈছোঁ, আমাৰ বিট চেভলটৰ হয়, বিট হয়, পেট্ৰল ভাৰ্জন হয়, টপ মডেল এখন, 49,000 চলিছে। চ' প্ৰাইচ ৰাখিছোঁ 130 ৰাখিছোঁ, নেগচিয়েবল হৈ যাব বাৰু আপোনালোকৰ। তো এখন কেছ ল'ব লাগিব, ৰিফাইনেন্স যিহেতু নহ'ব, 11 চনৰ গাড়ী হয়, 10-11 চনৰ গাড়ী হয়, আমাৰ ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন গাড়ী, টায়াৰ চায়াৰ সকলোখিনি ধুনীয়া হৈছে। তো কোনোবাই যদি ৰাফ ইউজ আপোনাৰ কম বাজেটত গাড়ী ল'ব বিচাৰিছে, এই বিটখন খুবেই ধুনীয়া হৈছে, ল'ব পাৰে আপোনালোকে। তো বিটখন পাই যাব। তো নেক্সট আৰু এখন লৈ আহিছোঁ, নেনো টুইষ্ট, খুবেই বিচাৰিছিলে আগৰ মাহত, খুব ফোন কৰিছিলে আমাক যে নেনো এখন লাগে বুলি। আপোনাৰ টুইষ্ট লৈ আহিছোঁ এবাৰ, নেনো টুইষ্ট 2018 মডেল হয়, যিহেতু টুইষ্টখন অলপ দাম থাকে, 3 লাখৰ ওপৰত পৰি যায় গাড়ীখন, 3.5 লাখ পৰি যায় নতুন ল'বলৈ। তো গাড়ীখন ৰাখিছোঁ আমি 140 মান ৰাখিছোঁ। তো এখনো নেগচিয়েবল হৈ যাব, তো ট্ৰেন্সফাৰ সকলোখিনি কৰি দিম আমি, এখনো ফাইনেন্স হৈ যাব 5 বছৰ কাৰণে। তো এই গাড়ীখনো আপোনালোকে 130 মানত পাই যাব। তো নেক্সট আমি আৰু এখন লৈ আহিছোঁ, আপোনাৰ ৱেগনাৰ এখন লৈ আহিছোঁ, 19 চনৰ ৱেগনাৰ হয়, 15 হয়, VXI মডেল হয়। তো এই গাড়ীখন আপোনাৰ ৰিফাইনেন্স হৈ যাব 4 বছৰ কাৰণে। তো এখনো 80,000 মান ডাউন পে'মেণ্ট দিলে ওলাই যাব। প্ৰাইচ ৰাখিছোঁ আমি 320। তো কোনোবাই যদি আহে আপোনাৰ নেগচিয়েবল পাই যাব, VXI মডেল হয়, হোৱাইট কালাৰত আছে। চ' আৰু এখন দেখাইছোঁ, টাটা এখন ব'ল এখন দেখাই দিছোঁ। তো আমি 250 ৰাখিছোঁ গাড়ীখন, 16 চনৰ পেট্ৰল ভাৰ্জন হয় এখন। তো এখনো ল'ব পাৰে আপোনালোকে যদি বিচাৰিছে। তো এখনো 5 বছৰ কাৰণে ৰিফাইনেন্স হৈ যাব, প্ৰায় 60,000 মান দিলে ওলাই যাব গাড়ীখন, চাই লওক এবাৰ। চ' নেক্সট ৰেড কুইটো এখন লৈ আহিছোঁ আমি, 230 ৰাখিছোঁ গাড়ীখন, 17 মডেল হয়, নেগচিয়েবল হৈ যাব, এখনো ওলাই যাব আপোনালোকৰ, ৰিফাইনেন্সত ওলাই যাব, প্ৰায় 50-60,000 মান দিলে এখন পাই যাব আপোনালোকে। চ' আৰু এখন দেখাই দিওঁ আপোনাৰ, আৰু এখন আপোনাৰ ইকো স্পৰ্টছ আছে, এখন খুবেই ধুনীয়া হৈ আছে গাড়ীখন। তো এখনো টাইটেনিয়াম হয়, ৰেয়াৰ গাৰ্ড ফ্ৰণ্ট গাৰ্ড সকলোখিনি লাগি আছে, কম চলা গাড়ী হয় আপোনাৰ, 5 চনৰ গাড়ী। তো এখনো ল'ব পাৰে, প্ৰিমিয়াম হৈ আছে। তো ইণ্টেৰিয়ৰটো চাই লওক এবাৰ, ইয়াত ডাঙৰ ডিছপ্লে লাগি আছে আপোনাৰ, পুছ বটম আছে আপোনাৰ, পেট্ৰল ভাৰ্জন, টাইটেনিয়াম হয়। চ' এবাৰ ফৰ্ড আমি কেইবাখনো আনিছোঁ, 3খন মান আনিছোঁ, এখন যিহেতু বুক হৈ আছে।
তো আৰু এভেইলেবল আছে দুখন, তো আপোনালোকে ল'ব পাৰে। সৰু গাড়ী খুবেই ডিমাণ্ডত আছে, আৰু কেইবাখনো আমি আগতে আনিছোঁ, ভিডিঅ' দিছিলোঁ, চব বিক্ৰী হৈ গৈছে। তো এখন ধুনীয়া হৈছে, অৰিজিনেল পেণ্টত আছে, 5 চনৰ গাড়ী হয়, 18 হয়, DLL পৰা আদিকে প্ৰজেক্টৰ সকলোখিনি লাগি আছে। তো নেক্সট কোনোবাই যদি ইয়ন বিচাৰিছে, ইয়ন এখন ল'ব পাৰে আপোনালোকে। ইয়নখন ল'ব পাৰে আপোনাৰ 220 ৰাখিছোঁ, 2015 মডেল মেগনা প্লাছ হয়, টপ মডেল হয়, 1000cc গাড়ী হয় এখন, অৰিজিনেল পেণ্টত আছে গাড়ীখন, খুবেই ধুনীয়া হৈছে। কম বাজেটৰ গাড়ী কোনোবা যদি বিচাৰিছে তো আপোনালোকে ল'ব পাৰে, ৰিফাইনেন্সো হৈ যাব, টায়াৰ চায়াৰ সকলো ধুনীয়া হৈ আছে। মেগনা 1000cc, যিহেতু ইয়নৰ প্ৰায় আজিকালি পাবলৈ দিগদাৰী হৈ গৈছে, ভাল কণ্ডিশ্যন ইয়নখন খুবেই ভাল গাড়ী হয় মাইলেজৰ ক্ষেত্ৰত, স্মল ফেমিলিৰ কাৰণে ভাল আছে, কম বাজেটত আপোনাৰ। তো নেক্সট আমি আৰু এখন লৈ আহিছোঁ, টপ মডেল আপোনাৰ ক্ৰেটা এখন লৈ আহিছোঁ, আপোনাৰ 2018 মডেল হয়, পেট্ৰল ভাৰ্জন হয়, কম চলা গাড়ী হয়, চানৰুফ টানৰুফ সকলোখিনি আছে, উইথ অট'মেটিক গিয়াৰ হয় এইটো, ডায়মণ্ড কাট এলয় লাগি আছে, চানৰুফ টানৰুফ সকলোখিনি পাই যাব। হোৱাইট কালাৰত গাড়ীখন, এখন দুলীয়া যেন গাড়ী আছিলে, ৱাছ কৰা নাই, ৱাছ কৰিলে ধুনীয়া হৈ যাব গাড়ীখন। তো এখনো নিগচিয়েবল হৈ যাব গাড়ীখন, আপোনাৰ 890 ৰাখিছোঁ, 850 মানৰ আহি যাব। তো নেক্সট আমি আৰু এখন লৈ আহিছোঁ, কোনোবাই যদি বেলিনো বিচাৰে বেলিনো এখন দেখাই দিওঁ আহক। তো তাৰ আগত আমি চেল্টছখন দেখাই দিওঁ। চেল্টছখন আপোনাৰ 2000 আপোনাৰ 21 মডেল হয়, টপ ভেৰিয়েণ্ট মডেল হয়। তো ইয়াতো চানৰুফ পাই যাব, সকলোখিনি প্ৰাইচত পাই যাব। তো প্ৰাইচটো ৰাখিছোঁ আমি 1250 ৰাখিছোঁ, নিগচিয়েবল হৈ যাব। তো এখন নিগচিয়েবল হৈ যাব, এখনো কমত পাই যাব আপোনালোকে। তো যিহেতু প্ৰাইচবোৰ ফিক্স নাথাকে, আপোনালোকে আহিলে নিগচিয়েবল অট'মেটিক হৈ যায়। তো আমি টেবুলত আমি বহুতখিনি আপুনি নিগচিয়েবল কৰি দিম বাৰু, ডাঙৰ ডিছকাউণ্ট থাকিব। তো টপ ভেৰিয়েণ্ট হয়, এলয় চেলয় সকলোখিনি লাগি আছে, তো ল'ব পাৰে আপোনালোকে। তো আহক নেক্সট আৰু কেইখনমান গাড়ী দেখাই দিওঁ। আমি বেলিনোখন লৈ আহিছোঁ, আমি 18 চনৰ বেলিনো, ব্লু কালাৰত আছে, নেভি ব্লু কালাৰত আছে, বেলিনো খুবেই যায় আপোনাৰ, ধুনীয়া হৈ আছে গাড়ীখন, পেট্ৰল ভাৰ্জন হয়, কম চলা গাড়ী হয়, 49 নে কিমান চলিছে আপোনাৰ, ডেল্টা মডেল হয়। তো এখন ল'ব পাৰে। তো নেক্সট কেইখনমান আমাৰ যিহেতু বুক হৈ আছে, গাড়ীখন গ্ৰেণ্ড আইটেন আছিলে, 17 মডেল এখন বুক হৈ গৈছে ইতিমধ্যে। তো ৰিফাইনেন্স লগাই থৈছোঁ, যদি চিভিল অ'কে আছে ওলাই দিব গাড়ীখন। তো নেক্সট আৰু এখন আৰ্টিকাখন বুক হৈ আছে যিহেতু। তো নেক্সট KUV এখন ল'ব পাৰে আপোনালোকে, কম বাজেট আমি 250 মানৰ ৰাখিছোঁ গাড়ীখন। তো 230 220 মানত দি দিম এখন, পেট্ৰল ভাৰ্জন 16 চনৰ। তো আৰু এখন আপোনাৰ কুইড আহিছিলে, কুইডখনো বুক হৈ আছে, তো এখন ডেলিভাৰী আমি কাইলৈ মানে দি দিম আপোনাৰ। কম চলা গাড়ী, 16,000 চলিছিলে গাড়ীখন, খুবেই ধুনীয়া হৈছে, অৰিজিনেল কালাৰত আছে, 18-19 মডেল RST টপ ভেৰিয়েণ্ট আছিলে, 1000cc। তো এইখিনি আপোনাৰ বুকিং হৈ থকা গাড়ী হয়, যিহেতু আমি ডেলিভাৰী দিব আছে। চ' আমাৰ এইখিনি আজি ভিডিঅ' আছিলে, আৰু নতুন গাড়ী আহি আছে আমাৰ, তো নতুন ভিডিঅ' আমি দি থাকিম। প্ৰায় কিছুমান গাড়ী আমি দিব নাপাওঁ ভিডিঅ', তো অহাৰ লগে বুক হৈ যায়, ডেলিভাৰী দিলোঁ ইতিমধ্যে এইটো মাহতে। তো প্ৰায় সকলোখিনি ভিডিঅ' বনাবলৈ আমাৰ টাইম নাথাকে, অহাৰ লগে ভিডিঅ' আপোনাৰ গাড়ী চেল হৈ যায়। তো আপোনালোকে কণ্টেক্ট কৰিব পাৰে কুঞ্জ মটৰ্ছত। তো এড্ৰেছটো আমি দেখাইছোঁ, জামিয়া তিনিআলি অপজিট গাৰ্গ মটৰ্ছ, ছাইডতে আমাৰ হানিবি ৰেষ্টুৰেণ্ট লাগি আছে। তো আপোনালোকে NH 37 হয়, চুকাফা ভৱনৰ পৰা চিধা ডিব্ৰুগড় ইউনিভাৰ্চিটি ৰোড হয় এইটো সকলোকে। তো ডাঙৰ গাড়ী যদি ছেগমেণ্টত কোনোবা বিচাৰিছে কুঞ্জ মটৰ্ছ আহিব পাৰে। আৰু ইয়াতে কৈ সামৰিছোঁ, ধন্যবাদ।